কিছুমান খেল সময়ৰ সোঁতত নোহোৱা হৈ গ'ল, অৰ্থাৎ কোনেও নেখেলা হ'ল। যদি আপুনি 80 বা 90 দশকৰ বা তাৰ আগৰ সৰুতে হয়তো আপুনি বহু খেল খেলিছিল বা খেলা দেখিছিল, যিবোৰ খেল আমাৰ অসমৰ স্থানীয় খেল আছিল। অকল সৰু ল'ৰা ছোৱালীয়ে নহয়, গাঁৱৰ ডাঙৰ মানুহখিনিয়েও আজৰি পৰত কেইটামান খেল খেলিছিল। আজি মনত পেলাওঁ আহক অসমৰ পুৰণি খেলৰ ভিতৰৰ দুটা খেলৰ কথা, তাৰ নিয়ম বা কেনেকৈ খেলা হৈছিল সেই কথা। প্ৰথম হৈছে অলং দলং খেল। জুবিন দায়েও এদিন গাই থৈছে, অলং দলং খেলাৰে লগ যৌৱন বেলাত বান্ধিলি যৌৱনক। আগতে আবেলি পৰত সৰু সৰু ল'ৰা ছোৱালীবোৰ খেলপথাৰলৈ ওলাই আহিছিল। তাৰ মাজৰ পৰা দুজন বা দুজনী দলপতি হৈছিল আৰু সেই দলপতি দুজনীয়ে মুখামুখিকৈ থিয় হৈ দুয়োজনীয়ে দুখন হাত ওপৰলৈ তুলি এখন থিয় দলঙৰ দৰে কৰিছিল আৰু আনসকলে কি কৰিছিল, ইজনৰ পিঠিত সিজনে ধৰি ৰেলগাড়ীৰ দৰে হৈ সেই দলঙৰ মাজেৰে বা তলেৰে পাৰ হৈ গৈছিল আৰু তেনেকৈ পাৰ হৈ যাওঁতে ৰেলগাড়ীৰ মাতৰ দৰে মাত দি গৈছিল আৰু তাৰপিছত গাই অলং দলং খেলিছে, ৰজা ৰাণী আহিছে, এনেকৈ গাই দলঙৰ তলেদি ঘূৰি অহা যোৱা কৰি থাকে। এতিয়া সেই দলপতি দুজনীয়ে কি কৰে, খপকৈ হাতখন তললৈ নমাই দি ৰেলগাড়ী হৈ অহা কোনোবা এজনীক হাতৰ মাজত বন্দী কৰি অলপ দূৰলৈ আঁতৰাই লৈ যায় আৰু দলপতিয়ে তাইক সোধে, ৰজা লাগে নে ৰাণী লাগে? যদি ৰজা বুলি কয় এফালে থৈ দিয়ে, যদি ৰাণী বুলি কয় আনফালে থৈ দিয়ে। এনেকৈ ৰজা আৰু ৰাণী দুটা ভাগত আটাইবোৰ ভাগ ভাগ হৈ পৰে আৰু সেই ৰেলগাড়ীখনৰ প্ৰতিজন শেষ নোহোৱালৈ এনেকৈ চলি থাকে। এতিয়া যে সেই দুটা দলত ভাগ হ'ল, সেই দুটা দলৰ ল'ৰা ছোৱালীখিনি শাৰী পাতি মাজতে অকণমান ঠাই এৰি মুখামুখিকৈ বহি লয়। নিজৰ দলপতিয়ে নিজৰ দলৰ প্ৰতিগৰাকী খেলুৱৈকে এটাকৈ ছদ্ম নাম দিয়ে, ধৰক তগৰ ফুল, গোলাপ ফুল, এনেকুৱা ধৰণৰ। আৰু দলপতি বিপক্ষ দলৰ পিছফালে থিয় হৈ থাকে। তাৰপিছত দলপতিজনীয়ে বিপক্ষ দলৰ খেলুৱৈ এজনৰ চকু দুটা হাতখনেৰে ঢাকি ধৰে আৰু ছদ্মনাম এটা দি মাতে। তেতিয়া নিজৰ দলৰ সেই নামৰ খেলুৱৈগৰাকী দৌৰ মাৰি আহে আৰু এই চকু ঢকা খেলুৱৈগৰাকীৰ কপালত লাহেকৈ টোকৰ এটা মাৰি উলটি গৈ আকৌ নিজৰ শাৰীত আগৰ দৰে বহেগৈ। ধৰক তাইৰ ছদ্মনাম আছিল তগৰ ফুল। তেতিয়া দলপতিয়ে এনেকৈ মাতে, আইৰে আমাৰ তগৰ ফুল। আৰু ইয়াৰ পিছত সেই দলপতিয়ে বিপক্ষ দলৰ খেলুৱৈৰ চকু এৰি সোধে, কপালত কোনে টুকুৰিয়ালে? যদি তাই সঠিককৈ ধৰিব পাৰে তেতিয়া তাই বহি বহি বেঙে জঁপিওৱাৰ দৰে এজাপ মাৰি আগুৱাই যায়। যদিহে কোনে টুকুৰিয়ালে সঠিককৈ ক'বলৈ নোৱাৰে, ভুলকৈ কয়, তেতিয়াহ'লে সেই বিপক্ষ দলৰ টোকৰ মৰা ছোৱালীজনী এজাপ মাৰি আগলৈ আহে। এনেকৈ খেল আগবাঢ়ি গৈ থাকে। ইফালে প্ৰতিবাৰ টোকৰ মৰাৰ পিছত সেই টোকৰ মৰা ছোৱালীজনীৰ ছদ্মনামটো সলাই দিয়া হয়। এনেকৈ জঁপিয়াই জঁপিয়াই যিজনীয়ে আগুৱাই গৈ বিপক্ষ দলৰ সীমা পাইগৈ তেওঁই খেলখন জিকে। বৰ সুন্দৰ খেল আছিল। আজিকালি কিন্তু সেই ল'ৰা ছোৱালীয়ে এই অলং দলং নেখেলে। পঢ়াৰ বোজা, টিউচন, টিভি, মোবাইল, কাৰ্টুন, গেম, এইবোৰক লৈ এতিয়া ল'ৰা ছোৱালীৰ ব্যস্ততা বাঢ়িছে আৰু সেই অসমীয়া জনজীৱনৰ সৈতে জড়িত খেল ধেমালিবোৰ নোহোৱা হৈ গৈছে। কিন্তু আপুনি যদি দেউতাক বা মাক নিজৰ ল'ৰা ছোৱালীক এনেবোৰ খেল শিকাব পাৰে কেতিয়াবা, তেতিয়া অসমীয়া পৰম্পৰাগত খেল ধেমালিসমূহৰ লগত সিহঁতো চিনাকি হৈ থাকিব আৰু আপুনিও এপাক শৈশৱৰ পৰা ঘূৰি আহিব পাৰিব। শৈশৱৰ স্মৃতি অকণমান হ'লেও ৰোমন্থন কৰিব পাৰিব। এনেকৈ আমাৰ অসমীয়া সমাজত বহু খেল আছিল। চাৰিখুটি খেল আছিল, চিউ কুট কুট খেল আছিল, ঘিলা খেল, গুটি লুকুৱা খেল, কাঠি খেল, কোমোৰা জালি, কেঁচা পকা খেল, কচুগুটি, এডিম চেডিম খেল, উকুলি মুকুলি খেল, ইমান ইমান পানী, টাংগুটি আছিল, নগুটিৰ খেল আছিল, পানীত পাৰত খেল আছিল, লাটুম খেল, লাজ বা হেতালি খেল, থোপ বা ভল্টাগুটি খেল, এইবোৰ বহু খেল প্ৰচলিত হৈ আছিল। এতিয়া পাতো আহক খলিগুটি খেলৰ বিষয়ে। এইবিধ খেল অকল সৰু ল'ৰা ছোৱালীয়ে নহয়, ডাঙৰেও খেলিছিল। এই খলিগুটি খেল খেলিবলৈ মাটিত দুখাৰী খলি খান্দি লোৱা হয় আৰু প্ৰতিটো শাৰীত 5টাকৈ গাঁত থাকে আৰু সেই খলিবোৰ হাতৰ মুঠিটো সোমাব পৰা জোখেৰে কৰা হয়। দুজনে খেলে, দুয়ো মুখামুখিকৈ বহি লয়।
প্ৰতিটো খলিত 5টাকৈ গুটি সজাই থোৱা হয়। ইয়াৰ বাবে নিৰ্দিষ্ট কোনো গছৰ গুটি নাথাকে। সৰু শিলগুটি, মাৰ্বল, নিম গুটি এনেকৈ বিভিন্ন গছৰ গুটি ব্যৱহাৰ কৰিও খেলা হয়। খেলৰ নিয়ম মতে প্ৰথমতে এজনে কি কৰে, এটা খলিৰ পৰা আটাইখিনি গুটি লৈ বাকীকেইটা খলিত এফালৰ পৰা বিলাই গৈ থাকে আৰু সেই গুটি য'ত শেষ হয় তাৰ পিছৰ খলিটোৰ পৰা গুটি লৈ আকৌ তেনেদৰে বিলাব লাগে। এনেকৈ বিলাই গৈ থাকোঁতে এটা সময়ত এটা খলি খালী হৈ পৰি ৰয়। তেতিয়া বিলাওতাজনে খালী হৈ থকা খলিটোৰ পিছৰ খলিটোৰ গুটিখিনি তেওঁৰ ভাগলৈ লৈ লয়। তাৰপিছত আনজনে আকৌ গুটি বিলাবলৈ আৰম্ভ কৰে। এনেকৈ খেল চলি থাকে যেতিয়ালৈ গুটি শেষ নহয়। এনেদৰে দুটা খলি যদি খালী হৈ থাকে তেনেহ'লে তেওঁৰ ছাল শেষ হয়। অৰ্থাৎ দুটা খলি খালী হৈ থাকিলে তাৰ পিছৰ খলিটোৰ গুটি ল'ব নোৱাৰে আৰু যিজনে সৰহ গুটি পায় সেই সৰহ গুটি পোৱাৰ হিচাপত হৰা জিকা হয়। আগতে ডেকা বুঢ়া সকলোৱে জিৰণি সময়ত গছৰ তলত বহি এইবিধ খেল খেলিছিল। আপুনি বাৰু সৰুতে কি কি খেল খেলিছিল এবাৰ মনত পেলাবচোন। আৰু সেই খেলৰ নিয়ম আপুনি পাহৰিছে নে মনত আছে সেই কথা কমেণ্ট বক্সত জনাব। আমাৰ সমাজত প্ৰচলিত পুৰণি খেলবোৰৰ কথা আৰু তাৰ নিয়মবোৰ জীয়াই ৰখাৰ এয়া এটা সৰু প্ৰচেষ্টা। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু জনাব কোনবিধ খেলৰ কথা আপুনি পাহৰিছে, নিয়মবোৰ মনত পেলাবলৈ বিচাৰিছে। পৰৱৰ্তী ভিডিঅ'ত সেইবোৰ খেলৰ কথাও আমি মনত পেলাবলৈ চেষ্টা কৰিম। কাৰণ আমাৰ অসমীয়া সমাজত প্ৰচলিত পুৰণি খেলবোৰৰ বিষয়ে আমাৰ নতুন প্ৰজন্মক চিনাকি কৰাই দিয়াটো আমাৰ দায়িত্ব। মোবাইল, কাৰ্টুন, গেমৰ যুগত বা পঢ়াৰ ব্যস্ততাৰ মাজত এইবোৰ খেলে আমাৰ সৰু সৰু ল'ৰা ছোৱালীক অলপ হ'লেও মানসিকভাৱে সুস্থ কৰি তুলিব বুলি আশা কৰিব পাৰি।